ওয়েলকাম ভিউয়ার্স এই ভিডিওটোত সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো। টপিকটো হৈছে ৰিভাৰ টপিকৰ পৰা সাধাৰণতে যি ধৰণৰ প্ৰশ্ন আহে তাকে এই ভিডিওটো ডিসকাস কৰিম। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ হৈছে অপশন বি, নীল নদী। নীল নদী হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী। নীল নদীৰ দৈৰ্ঘ্য হৈছে ৬৬৫০ কিলোমিটাৰ। অপশনত থকা বাকী তিনিখন নদীৰ বিষয়েও কিছু কথা জানি লওঁ। আমাজন নদী হৈছে পৃথিৱীৰ ভিতৰত দ্বিতীয় দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য হৈছে ৬৪০০ কিলোমিটাৰ। গংগা নদী হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৫২৫ কিলোমিটাৰ। আৰু গোদাবৰী নদী হৈছে দক্ষিণ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য হৈছে ১৪৬৫ কিলোমিটাৰ। পিছৰ প্ৰশ্ন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ হৈছে অপশন সি, আমাজন নদী। আৰু ভাৰতৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। পিছৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামে জনা যায়? উত্তৰ হৈছে অপশন ডি, দিহাং। ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত দিহাং নদী নামে জনা যায়। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত চাংপো নামে জনা যায়। অৰুণাচল প্ৰদেশত দিহাং নামে জনা যায়। অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা নামে জনা যায়। পিছৰ প্ৰশ্ন হৈছে দক্ষিণ ভাৰতৰ গংগা কোনখন নদীক কোৱা হয়? উত্তৰ হৈছে অপশন এ, কাবেৰী। কাবেৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। পিছৰ প্ৰশ্ন হৈছে গংগা নদীক বাংলাদেশত কি কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশন বি, পদ্মা। গংগা নদীক বাংলাদেশত পদ্মা নদী নামে জনা যায়। পিছৰ প্ৰশ্ন হৈছে কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? উত্তৰ হৈছে অপশন ডি, কোচি নদী। কোচি নদীক বিহাৰৰ দুখ বুলি কোৱা হয়। পিছৰ প্ৰশ্ন হৈছে কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? উত্তৰ হৈছে অপশন বি, দামোদৰ। দামোদৰ নদীক বংগৰ দুখ বা অভিশাপ বুলি কোৱা হয়। পিছৰ প্ৰশ্ন হৈছে কোনখন নদীক ৰক্ত নদী বুলি কোৱা হয়? উত্তৰ হৈছে অপশন ডি, লোহিত। লোহিত নদীক ৰক্ত নদী বা তেজৰ নদী বুলি কোৱা হয়। পিছৰ প্ৰশ্ন হৈছে মধ্য প্ৰদেশৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি? উত্তৰ হৈছে অপশন এ, নৰ্মদা নদী। মধ্য প্ৰদেশৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম হৈছে নৰ্মদা নদী। পিছৰ প্ৰশ্ন হৈছে ভাগীৰথী নদী অলকনন্দাৰ লগত ক'ত মিলিত হয়? উত্তৰ হৈছে অপশন বি, দেৱপ্ৰয়াগত। ভাগীৰথী নদী অলকনন্দাৰ লগত দেৱপ্ৰয়াগত মিলিত হয়। পিণ্ডাৰ নদী অলকনন্দাৰ লগত কৰ্ণপ্ৰয়াগত মিলিত হয়। মন্দাকিনী নদী অলকনন্দাৰ লগত ৰুদ্ৰপ্ৰয়াগত মিলিত হয়। আৰু ধলিগংগা অলকনন্দাৰ লগত বিষ্ণুপ্ৰয়াগত মিলিত হয়। পিছৰ প্ৰশ্ন হৈছে কোনখন নদীক সল্ট ৰিভাৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশন বি, লুনি। লুনি নদীক সল্ট ৰিভাৰ বুলি কোৱা হয়। পিছৰ প্ৰশ্ন হৈছে ভাৰতৰ একমাত্ৰ কোনখন নদী যি কৰ্কট ৰেখাক দুবাৰ কাটে? উত্তৰ হৈছে অপশন ডি, মাহী। মাহী নদী ভাৰতৰ একমাত্ৰ নদী যি নদীয়ে কৰ্কট ৰেখাক দুবাৰ কাটে। পিছৰ প্ৰশ্ন হৈছে ভাৰত আৰু নেপালৰ মাজত কোনখন নদী আন্তঃৰাষ্ট্ৰীয় সীমা বনায়? শুদ্ধ উত্তৰ হৈছে অপশন এ, কালী নদী।
পিছৰ প্ৰশ্ন হৈছে তলৰ কোনখন নদী সিন্ধু নদীৰ উপনদী নহয়? উত্তৰ হৈছে অপশ্যন বি মহানদী। সিন্ধু নদীৰ উপনদী কেইটা হৈছে চেনাব, ব্যাস, ৰাবি, ঝেলম আৰু সতলুজ। পিছৰ প্ৰশ্ন হৈছে তলৰ কোনখন নদীক চন্দ্ৰভাগা নদী বুলি কোৱা হয়? উত্তৰ হৈছে অপশ্যন চি চেনাব। চেনাব নদীক চন্দ্ৰভাগা নদী বুলিও কোৱা হয়। পিছৰ প্ৰশ্ন হৈছে সিন্ধু জলসন্ধি কোন চনত হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1960 চনত। পিছৰ প্ৰশ্ন হৈছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন নদীত অৱস্থিত? উত্তৰ হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। পিছৰ প্ৰশ্ন হৈছে কোন দুখন প্ৰধান নদী বিশ্বৰ বৃহত্তম বদ্বীপ সুন্দৰবনৰ নিৰ্মাণ কৰে? উত্তৰ হৈছে অপশ্যন চি গংগা আৰু ব্ৰহ্মপুত্ৰ। গংগা আৰু ব্ৰহ্মপুত্ৰ এই দুখন নদীয়ে বিশ্বৰ বৃহত্তম ডেল্টা সুন্দৰবনৰ নিৰ্মাণ কৰে।